মূৰত উৰণি লৈ চকুলো ৰুকি বহি আছিলোঁ। মোৰ চকুত সেই আনন্দৰ অভাৱ আছিল যিটো প্ৰতিগৰাকী কইনাৰ ভাগ্যত লিখা আছে। মই সম্পূৰ্ণ স্থিৰ হৈ বহিলোঁ। মোৰ উশাহ নিশাহত লেহেমীয়া। মুখখনত উৰণি লৈ হাতত মেহেন্দি চাই মগ্ন হৈ পৰিলোঁ চিন্তা কৰি। প্ৰতিগৰাকী ছোৱালীৰ বাবে ইমান বিশেষ এই মুহূৰ্তটো ইমানেই বিশেষ আছিল কিয় মোৰ বাবে দুৰ্ভাগ্য যেন লাগিল। অভিনৱ সৰুৰে পৰা শুনা এটা নাম। এই মুখখন মই সদায় দেখিছিলোঁ নিজৰ ইচ্ছামতে চলা মানুহ। তেওঁ চুটিৰ মেজাজ আছিল। তেওঁ প্ৰতিটো সিদ্ধান্ত শিলত স্থাপন কৰা হৈছিল। মই সদায় শুনিছিলোঁ যে অভিনৱৰ খং সোনকালে উঠে। তেওঁ কাৰো কথা নুশুনে। এতিয়া সেই মানুহজন মোৰ স্বামী হ'ল। সকলো এৰি পলাই যাব মন লাগিল। কিন্তু পলাই যোৱাৰ কোনো উপায় নাছিল। মোৰ ভাগ্যত ইতিমধ্যে লিখা হৈছিল। আজি ৰাতি মোৰ ভাগ্যত মোহৰ মাৰিব পৰা নিশা আছিল। গোটেই অট্টালিকাটো সকলো ধৰণৰ ৰঙীন মালাৰে সজাই তোলা হৈছিল। ডেকা বুঢ়া সকলোৰে আনন্দ কৰি আছিল। অভিনৱৰ চকী এখনত বহি ৰজাতকৈও কম দেখা নাছিল। চকুত বিজয়ৰ গৌৰৱ আৰু ওঠত হাঁহি বিৰিঙি উঠিছিল। তেওঁ আনন্দৰ কোনো সীমা নাজানিছিল। লগৰবোৰে তাক জোকাবলৈ ধৰিলে সি লাহেকৈ হাঁহিছিল, কাৰণ তেওঁ 18 বছৰ অপেক্ষা কৰিছিল সেই সৰু ছোৱালীজনী ডাঙৰ হ'বলৈ। আৰু এতিয়া মই তাৰ মুখ পাই অভিনৱৰ চকু দুটা আনন্দৰে ভৰি পৰিল, যেন তেওঁ এটা ধন সম্পত্তি গোটাই বছৰ বছৰ ধৰি মোক চাই আছে। মই সদায় দুষ্টামি আৰু চঞ্চল, সদায় ইফালে সিফালে চিঞৰ বাখৰ কৰি আছিলোঁ। আৰু মই জন্মৰ মুহূৰ্ততে অভিনৱৰ হৃদয়খন ধৰি ৰাখিছিলোঁ। তেওঁ জানিছিল যে মই তেওঁতকৈ বহুত সৰু, কিন্তু তথাপিও তেওঁ মোক আধিপত্যৰ বিস্তাৰ কৰিব বিচাৰিছিল। সময়ে মোক আৰু ওচৰলৈ লৈ যাব বুলি তেওঁৰ বিশ্বাস আছিল। বাটত সকলো শিকিলোহেঁতেন। তেওঁ নিজৰ ইচ্ছামতে বিয়া হৈছিল যদি মই মোৰ ভাগ্যৰ বাবে বিলাপ কৰি আছিলোঁ। তেওঁ পৰিয়ালৰ প্ৰথম সন্তান আছিল, গতিকে সকলোৱে তেওঁক সন্মান কৰিছিল। এতিয়া পুৰোহিতজন আহি পালেহি। মণ্ডপটো সজাই তোলা হৈছিল। সকলোৱে মণ্ডপৰ চাৰিওফালে মনে মনে বহি মন্ত্ৰৰ জপ শুনে। অনুষ্ঠানত অংশ লয়। পুৰোহিতে মন্ত্ৰ পাঠ কৰি থাকোঁতে মোৰ হৃদয়খন ধপধপাই উঠিল। অভিনৱক বিয়া কৰাবলৈ মোৰ মন নাছিল, কিন্তু পুৰোহিতে মন্ত্ৰৰে বিয়াখন সম্পন্ন কৰিবলৈ চেষ্টা কৰি আছিল। তেওঁ মোক 7টা ব্ৰত পালন কৰিবলৈ শপত খাবলৈ বাধ্য কৰাই আছিল। কিন্তু মোৰ ইন্দ্ৰিয়বোৰ ক'ত আছিল? চকুৰ পৰা অসহায়ৰ ভাৱ চকুলো বৈ আহিছিল। মোৰ ওঠ দুটা কঁপি উঠিছিল। মোৰ হৃদয়খন যেন মুঠি মাৰি ধৰা হৈছিল। মই ওপৰলৈ চালোঁ। মোৰ চৌপাশৰ সকলোৰে মুখত একেই ধৰণৰ ভাৱ আছিল। সিদ্ধান্ত লোৱা হৈছিল। এতিয়া বাকী আছিল মাথো আমাৰ বিয়াৰ ব্ৰত, আৰু প্ৰস্তুতি চলি আছিল। ঠিক সন্মুখতে মা বহি আছিল। দুচকুত চকুলো ওলাই আহিল। কিয় এনে কৰিছা মোৰ সন্তান? মোৰ অসহায়তা বুজিবা। পিতৃহীন সন্তান আছিলোঁ, গতিকে একো ক'ব পৰাও নাছিলোঁ। মই কান্দিছিলোঁ। মই হাৰ মানিছিলোঁ। পুৰোহিতে বিয়াৰ ৰীতি নীতি কৰিবলৈ ধৰিলে। উৰণিৰ পিছফালে ওঠ দুটা জোৰেৰে হেঁচা মাৰি ধৰিলোঁ। মোৰ গালৰ পৰা, মোৰ চকুৰ পৰা চকুলো বৈ আহিল। মোৰ ওঠত ছিটিকি পৰিল। মোৰ হৃদয়খন এনে লাগিল যেন কোনোবাই মোৰ মুঠিটো চেপি ধৰিছে। অৱশেষত কঁপি কঁপি সকলো ৰীতি নীতি সম্পূৰ্ণ কৰিলোঁ। মোৰ বিয়াখন সম্পূৰ্ণ হ'ল। বিয়াৰ পিছত মোক বিদায় দিয়া হোৱা নাছিল। পুৰোহিতে 2 বছৰৰ বাবে বিদায়ৰ সময় নিৰ্ধাৰণ কৰিছিল, যাৰ বাবে মোক মোৰ কোঠালৈ পঠিওৱা হৈছিল। আজি কোঠাটো ধুনীয়াকৈ সজাই থোৱা হ'ল। মই আকৌ মোৰ কোঠালৈ আহিলোঁ। এটা শান্তিৰ অনুভূতি, যেন মোৰ মূৰৰ পৰা বোজা এটা উঠাই গ'ল। কিন্তু মোৰ হৃদয়খন তেতিয়াও অনিয়ন্ত্ৰিতভাৱে ধপধপাই আছিল, কাৰণ অভিনৱ এতিয়াও ওলাই যোৱা নাছিল। বাহিৰৰ চোতালত অভিনৱ চকী এখনত বহিল। তাৰ মহিমামণ্ডিত আকৃতি, তাৰ চকুত জয়ৰ জিলিকনি এটা জিলিকি উঠিল। মুখত সন্তুষ্টিৰ ভাৱ এটাই ধৰি ৰাখিছিল, এক অদ্ভুত শান্তিৰ অনুভূতি। অট্টালিকাটো ৰাজকুমাৰীলৈ ৰাজত্ব কৰা 32 বছৰীয়া এজন ব্যক্তিয়ে অৱশেষত নিজৰ পচন্দৰ কইনা পালে। তেওঁ আছিল এনে এজন মানুহ যাৰ নাম মানুহে শুনিলে কঁপি তুলিছিল। কোনেও তেওঁৰ চকুলৈ চাবলৈ সাহস কৰা নাছিল। তেওঁ আছিল অতি চুটি স্বভাৱৰ মানুহ। সকলোৱে ভয় খাইছিল, আনকি মাকেও তাক ভয় কৰিছিল। তেওঁৰ সিদ্ধান্তবোৰ সদায় দৃঢ় আছিল, আৰু তেওঁ যিটো কামত মন কৰিছিল তেতিয়ালৈকে তেওঁ জিৰণি লোৱা নাছিল। তেওঁৰ মনত এটাই কথা আছিল, মোক নিজৰ কৰি তোলা। যাৰ ক্ষমতা আছিল তেওঁ যিকোনো কাম কৰিব পাৰিলেহেঁতেন।
কিন্তু মই আছিলোঁ এগৰাকী পিতৃহীন কন্যা। মই সিদ্ধান্তৰ ঘোষণা কৰিব পাৰিলেহেঁতেন। তেতিয়া পুৰোহিত শপত দি আছিল। তেতিয়া তেওঁ আদেশৰ মাতেৰে আৰম্ভ কৰিলে, মই প্ৰতিটো প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ। মই এই যত্ন ল'ম। তেওঁৰ বলিষ্ঠ মাতৃয়ে মোক খন্তেক সময়ৰ বাবে কঁপাই তুলিলে। তেওঁ ইতিমধ্যে জানিছিল যে মই তেওঁক ভাল নাপাওঁ, কিন্তু তথাপিও তেওঁ মোক বিচাৰিছিল। বিয়া শেষ হৈ গ'ল। এটা নামহীন ভয় মোৰ হৃদয়ত উঠি আহিল। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। মোৰ শৰীৰটো যেন এটা ওজনৰ তলত থেতেলিয়াই পেলোৱা হৈছে। বিয়া শেষ হৈ গ'ল। সিদ্ধান্ত লোৱা হৈছিল। চকুপানী মচিবলৈ চিন্তা কৰাৰ আগতে দুৱাৰখন খোল খালে আৰু মা কোঠাটোত সোমাই আহিল। মোক ক'লে, মোৰ সন্তান, মোৰ পুতলা, মই এই বাধ্যবাধকতাৰ বাবেহে অসহায় হৈ পৰিলোঁ। মই তোমাক তেওঁৰ লগত বিয়া কৰাই দিলোঁ। নহ'লে তেওঁ তোমাৰ জীৱনটো ধ্বংস কৰি পেলালেহেঁতেন। মই অসহায় হৈ পৰিলোহেঁতেন। মোক ক্ষমা কৰি দিবা। মই অকলশৰীয়া বিধৱা, কি কৰিম? গোটেই গাঁওখন তেওঁৰ হাতত। আমাৰ কোনো আত্মীয় তেওঁলোকৰ বিৰুদ্ধে যাব নোৱাৰে। মোৰ সন্তান, তোমাক বদনাম হোৱাটো মই সহ্য কৰিব নোৱাৰোঁ। অভিনৱক বিয়া নকৰিলে তোমাক কোনেও বিয়া পাতিব নোৱাৰে। গোটেই গাঁওখনে জানে, গোটেই চহৰখনে জানে তুমি যে অভিনৱৰ মৰম। মা সাবতি ধৰিলোঁ। মই কান্দিব ধৰিলোঁ। মোৰ সকলো দুখ পাহৰি যাবলৈ মন গ'ল। মই জানিছিলোঁ মোৰ মা অসহায়, যাৰ বাবে মায়ে এই প্ৰস্তাৱটো সন্মতি দিছিল। ঠিক তেনেতে শাহুৰ কোঠাটোত সোমাই আহিল। তেওঁৰ হাতত দুযোৰ সোণৰ খাৰু আছিল। মোক কান্দি থকা দেখি ক'লে, ইমান কান্দিছা কিয়? এনে লাগে যেন তোমাৰ এই বিয়া জোৰকৈ কৰোৱা হৈছে। উঠা। তেওঁ মোক মৰমেৰে জোকাইছিল। তেওঁ মোৰ মুখখনৰ পৰা মোৰ উৰণিখন তুলি লৈ ক'লে, দুষ্ট চকুৰ মোৰ ল'ৰাৰ পচন্দত কোনো প্ৰভাৱ নপৰে। তুমি বৰ ধুনীয়া। মই সেই কথা জানিছিলোঁ। অভিনৱৰ মাকে তাই মৰম প্ৰকাশ কৰিবলৈ আহিছিল, কিন্তু তাইৰ কথা মোৰ হৃদয়ত ছুৰীৰে আঘাত কৰিলে। তেতিয়া মায়ে ক'লে, মোৰ ছোৱালীজনী এতিয়াও বহুত সৰু। তাই বিয়াৰ অৰ্থ বুজি পোৱা নাই। তুমি অভিনৱক কোৱা উচিত যে মোৰ ছোৱালীজনীক জোৰ নকৰিবলৈ। তাই এতিয়াও সৰু। এই সকলোবোৰ তাই সহ্য কৰিব নোৱাৰে। তেতিয়া অভিনৱৰ মাকে ক'লে, তাই এতিয়া বিয়া হ'ল। এতিয়া তাই বিয়াৰ অৰ্থ বুজিব। এই সকলোবোৰ লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। মোৰ ল'ৰাটো কোনো অজ্ঞান মূৰ্খ নহয় যে তাইক জোৰ কৰিব। এই ছোৱালীজনী মোৰ ল'ৰাৰ পচন্দ। তেওঁ যি কৰিব বিচাৰে সেয়া তেওঁৰ পচন্দ। আপুনি হস্তক্ষেপ কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ছোৱালী, তোমাৰ স্বামীক পতিয়ন নিয়াব পৰাটো এতিয়া তোমাৰ হাতত। সৰু বয়সক অজুহাত হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। ছোৱালী বয়স 18 বছৰ। মাত্ৰ 12 বছৰ বয়সতে ছোৱালীবোৰ পৰিপূৰক হৈ উঠে, আৰু আপুনি মাত্ৰ 18 বছৰ সম্পূৰ্ণ কৰিলে। আপুনি আপোনাৰ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰি সেই বিষয়ে সঠিকভাৱে জনা উচিত। তুমি মাত্ৰ বিয়া পাতিলা। তোমাৰ হাতত 2 বছৰ আছে। আপোনাৰ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰি মাৰ পৰা শিকি লওক। অভিনৱৰ মাকৰ কথাই মোৰ অন্তৰত কাঁইৰ দৰে বিন্ধিলে। মই ইচ্ছা কৰিলেও তাইক কোনো উত্তৰ দিব পৰা নাছিলোঁ। তাই মোক 32 বছৰীয়া ল'ৰাটোৰ লগত বিয়া কৰাইছিল। এতিয়া তাই মোক শিকাইছিল মোৰ স্বামীক কেনেকৈ সুখী কৰি ৰাখিব পাৰি। মই সৰু আৰু ধুনীয়া আছিলোঁ। তাৰ পিছত তাইৰ পৰৱৰ্তী কথাবোৰত মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিলোঁ। মোৰ ল'ৰাটোৱে তোমাক লগ কৰিব বিচাৰিছে। আৰু হয়, মোৰ কথা ভালদৰে শুনা। মোৰ ল'ৰাটোক কেতিয়াও অভিযোগ কৰাৰ সুযোগ নিদিবা, নহ'লে ইয়াৰ পৰিণতি কি হ'ব পাৰে আপুনি জানে। তাইৰ কথা শুনি মোৰ হৃদয়খন বিষাই গ'ল। অভিনৱে মোক লগ কৰিবলৈ আহি আছিল। ভয়ত মোৰ হৃদয় স্পন্দন বেছি হ'বলৈ ধৰিলে। মায়ে অসহায় হৈ কোঠাটোৰ পৰা ওলাই গ'ল, আৰু এই বুলি কৈ মোৰ শাহু গুচি গ'ল। মই বহি আছিলোঁ। ঠিক তেনেতে দুৱাৰখন খোল খালে। অভিনৱ কোঠাটোত সোমাল। সি সোমাই অহাৰ লগে লগে মোৰ হাত ভৰি কঁপিবলৈ ধৰিলে। অহাৰ লগে লগে মৰমেৰে মাতি মোৰ কাষতে বহিল। তেওঁ ক'লে, তোমাক ধৰিবলৈ মন গৈছে। মই তোমাক বিদায় দি লৈ যোৱা উচিত, কিন্তু তোমাৰ বাবে 18 বছৰ অপেক্ষা কৰি আছোঁ। আৰু 2 বছৰ ল'লে কি হ'ব পাৰে? মই মনে মনে বহি থাকিলোঁ। তেওঁ কথা শুনি পকেটৰ পৰা উপহাৰ এটা লৈ মোৰ হাতত তুলি দিলে। তেওঁ মোক ক'লে, এইটো ব্যৱহাৰ কৰিবলগীয়া বস্তু। এইদৰে কৈ তেওঁ ওচৰলৈ আহি মোক সাবতি ধৰিলে। মোৰ উশাহ বন্ধ হৈ গ'ল। মই কঁপি উঠিলোঁ। তাৰ পিছত গৰম উদ্ধোৰে মোৰ উদগত চুই দিলে। তেওঁ এই কাৰ্য্যত মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিলোঁ। তাৰ উষ্ম উদ্ধোতে মোৰ ওঠত এটা চিন দি থৈ গ'ল।
এই কাৰ্যতে মই কঁপি উঠিলোঁ। তেতিয়া তেওঁ মোক ক'লে, আপুনি এতিয়া মোলৈ ইমান ভয় কিয় কৰে? আমি এতিয়া স্বামী স্ত্ৰী, তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে। তুমি মোক ভয় কৰাৰ প্ৰয়োজন নাই। তুমি জানা মোৰ বাবে এই বিয়াখন কিমান বিশেষ। মই তোমাৰ বাবে 18 বছৰ অপেক্ষা কৰিলোঁ। সকলোৱে মোক বিয়া কৰাবলৈ কৈছিল, কিন্তু মই তোমাক ভাল পাইছিলোঁ আৰু তোমাৰ লগত মোৰ জীৱনটো কটাব বিচাৰিছিলোঁ। তুমি ইমান সৰু আছিলা। আগতে সকলোকে কৈছিলোঁ তাক অলপ ডাঙৰ হ'বলৈ দিয়া। আৰু তুমি এতিয়া মোৰ। এই কথা শুনি মোৰ চকুলো ওলাই আহিল, কিন্তু মই একো কোৱা নাছিলোঁ। মই থতমত খাই শুনিলোঁ। অভিনৱৰ কথাই মোৰ বাবে সান্তনা দিয়া নাছিল, বৰঞ্চ এক নতুন যন্ত্ৰণা জোৰাহে আনিছিল। মনতে ৰাখিছিলোঁ, মোৰ ওচৰ চাপি আহে। সদায় মনত ৰাখিবা, তুমি মোৰ বাবে বৰ গুৰুত্বপূৰ্ণ। অতি সোনকালে মই তোমাক মোৰ ঘৰৰ ৰাণী কৰিম। 2 বছৰ মোৰ বাবে কম নহয়। এতিয়া তুমি লাহে লাহে বুজিবা। চিঞৰি চিঞৰি ক'বলৈ মন লাগিল যে মই এতিয়াও এইটোৰ বাবে সাজু হোৱা নাই। আৰু ময়ো ক'ব বিচাৰিছিলোঁ এই বিবাহ মোৰ ইচ্ছাৰ বিৰুদ্ধে। কিন্তু তেওঁৰ আগত মই কথা ক'ব পৰা নাছিলোঁ, তাৰ চকুলৈ চাবলৈ সাহস কৰা নাছিলোঁ। মই এতিয়া নিমাত হৈ পৰিলোঁ। অভিনৱে খন্তেক সময়ৰ বাবে মোৰ মৌনতা পালন কৰিলে। তাৰ পিছত হঠাৎ আগবাঢ়ি গ'ল। মই তাক পিছলৈ ঠেলি দিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাৰ গ্ৰীপটো বৰ বেছি শক্তিশালী হৈ পৰিল। সি হেলান দি মোৰ কঁপালত আকৌ গভীৰ চুমা এটা ৰোপণ কৰিলে। মোৰ উশাহ আকৌ বন্ধ হৈ গ'ল। মোৰ হৃদয়খনে কাণত ধপধপাই উঠিল। মোৰ চকু দুটা আচৰিত হৈ ডাঙৰ হৈ গ'ল। মোৰ শৰীৰটো যেন শিললৈ পৰিণত হ'ল। সি মৃদুৰ হাঁহি এটা মাৰি পিছুৱাই গ'ল। এতিয়াৰ বাবে সেয়াই যথেষ্ট। দুৱাৰৰ ফালে আগবাঢ়ি গৈ সি দুষ্টামিৰে ক'লে, খুব সোনকালে আকৌ লগ পাম। নিজৰ যত্ন লোৱা। মই উঠি বহিলোঁ, সম্পূৰ্ণ স্তম্ভিত হৈ। তেওঁ দিয়া বহাৰ বাকচটো ল'লোঁ, কিন্তু তেওঁ উঠাৰ চাপবোৰে মোৰ হৃদয়ত অগণন প্ৰশ্ন উত্থাপন কৰি আছিল। মই কেনেকৈ তেওঁৰ পৰা ৰক্ষা পৰিলোঁ? কিয় বুজিব পৰা নাছিল? এই সকলোবোৰৰ বাবে মই সাজু হোৱা নাছিলোঁ। এতিয়া মাক দেউতাকৰ ঘৰত 2 বছৰীয়া আলহী মাত্ৰ। 2 বছৰৰ পিছত মোৰ বিদায় হৈছিল। এই কথা ভাবি মোৰ হৃদয় কঁপি উঠিল। এই বিয়া মোৰ ইচ্ছাৰ বিৰুদ্ধে হৈছিল। এই অচিনাকি মানুহৰ লগত জীৱনটো কেনেকৈ কটাব পাৰিলোঁ? চিন্তাটোৱে মোৰ হাত ভৰি ঠাণ্ডা কৰি পেলালে। মই কোঠাটোত আছিলোঁ কাৰণ অভিনৱে সকলোকে কৈছিল, কইনাক লগ কৰিব বিচাৰিলে তাইৰ ৰুমলৈ যাওক। সেইবাবে মই ভিতৰত থাকিলোঁ। সকলো আলহী মোক লগ কৰি গুচি গৈছিল। ৰাতিৰ ছাঁবোৰ গভীৰ হৈ পৰিছিল। কোঠাটো নিস্তব্ধ হৈ পৰিল। বাহিৰৰ সকলো আলহী গুচি গৈছিল। কাপোৰ সলাইছিলোঁ। মোৰ মনটো হেৰাই গ'ল এটা চিন্তাত। তেতিয়া মনত পৰিল অভিনৱে দিয়া উপহাৰটোৰ কথা। বাকচটো তুলি লাহে লাহে খুলি দিলোঁ। ভিতৰত অভিনৱৰ নম্বৰ থকা এটা মোবাইল ফোন আৰু কেইবাটাও মেছেজ আৰু মিছ কল, যাৰ বাবে মই স্থিৰ হৈ পৰিলোঁ। এতিয়া আনকি তেওঁৰ লগত ফোনত কথা পাতিব লাগিব। ইফালে অভিনৱে মোৰ ফোন আৰু মেছেজলৈ অপেক্ষা কৰি আছিল। মোৰ তাৰ লগত কথা পাতিবলৈ সাহস কৰা নাছিলোঁ। অভিনৱৰ খং উঠিল। মোবাইলটো দিয়াৰ পিছত ফোন কৰা নাছিল। সি ভাবি বহি পৰিল, আজি বিদায় লৈ তাইক লগত লৈ যোৱা হ'লহেঁতেন। সেই বিয়াখনক লৈ সি ইমানেই চিন্তিত হৈ পৰিছিল। কিবা এটা শিকিবলৈ তাক 2 বছৰ মাকৰ লগত এৰি দিয়া মন আছিল। কিন্তু মই বিবাহক লৈ তেতিয়াও বৰ ভয় খাইছিলোঁ। সি মোলৈ মেছেজ পঠালে। সেই এটা বাৰ্তাতে তেওঁ অন্তৰৰ সকলো কথা লিখি থৈছিল। কিন্তু মোৰ পঢ়িবলৈ সাহস কৰা নাছিল। মই কোনো কথা উত্তৰ দিয়াৰ সাহস নাছিলোঁ। তাৰ পিছত খঙৰ জোখাৰত সি মাক মাতিলে। মই মাক কি কৈছিল মই নাজানো। মায়ে মোৰ ৰুমলৈ লৰালৰিকৈ আহি ক'লে, অভিনৱৰ লগত কিয় কথা নাপাতিলা? এতিয়া বৰ খং উঠিছে আৰু আজি তোমাক লৈ যাব বিচাৰিছে। মাৰ কথাই মোক জোকাৰি গ'ল। মা, তাক কিয় বাধা নিদিলা? মই এতিয়াও বিয়াৰ ৰাতিৰ বাবে সাজু হোৱা নাই। সি সদায় নিজৰ ধৰণে নাথাকিব। কিয় একো কোৱা নাছিলা? মা অসহায় হৈ পৰিছিল। কৃতজ্ঞতাৰে ভাৱ এটাই তাইক বুজাই কৰি তুলিছিল। এয়া 20 বছৰ আগৰ কথা। মোৰ দাদা আৰু দেউতাই অভিনৱৰ খেতি পথাৰত কাম কৰিছিল। এজন ধনী মাটিৰ মালিক। অভিনৱৰ দেউতাকে
তোমাৰ দাদাক বহুত সন্মান কৰিছিল আৰু অভিনৱৰ সকলো মাটিৰ কথা জানিছিল। দাদা আৰু দেউতাই আধাতকৈও অধিক খেতিৰ মাটি পৰিচালনা কৰিছিল। সেই সময়ত অভিনৱৰ বয়স 14 বছৰ। আমাৰ বিয়াৰ 2 বছৰ পিছত তোমাৰ জন্ম হৈছিল। তুমি অবিশ্বাস্যভাৱে ধুনীয়া আছিলা। সকলোৱে তোমাক কোলাত লৈ ফুৰে। তুমি ইংৰাজ পুতলাৰ দৰে আছিলা। এদিন দাদাৰ মৃত্যুৰ সময়ত সকলোৱে আমাৰ ঘৰলৈ আহিছিল। মোৰ দাদাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল। অভিনৱৰ জন্মদিনত অভিনৱৰ পৰিয়ালে তোমাৰ বিয়াও সেইদিনাই ঠিক হৈ গ'ল। তোমাৰ বয়স মাত্ৰ 2 বছৰ। অভিনৱে তোমাক দিন ৰাতি খুৱাইছিল। মই এইটো নিবিচাৰিছিলোঁ যদিও দেউতাৰ আনন্দত পাইছিল। মোৰ একমাত্ৰ ছোৱালীজনী সেই অট্টালিকাৰ মালিক হ'ব। মই এই বিষয়ে দেউতাৰ লগত তৰ্ক কৰি কৈছিলোঁ। মই মোৰ ছোৱালীজনীক এতিয়া পঢ়া-শুনা কৰাম। আমি তাইৰ বয়স হ'লে তাইৰ বিয়াৰ কথা ভাবিম। কিন্তু দেউতাই দৃঢ় প্ৰতিজ্ঞ আছিল যে অভিনৱ আৰু তেওঁৰ পৰিয়ালক নাকচ কৰাৰ সাহস নাই মোৰ। কাৰণ আমি তেওঁলোকৰ সেৱকৰ দৰে আছিলোঁ। আৰু যদি তেওঁলোকে আমাৰ প্ৰতি ইমান দয়ালু হৈছে, আমি আনন্দৰে গ্ৰহণ কৰা উচিত। মোৰ প্ৰতিটো একেবাৰে ভাল নালাগিল। কাৰণ অভি তোমাতকৈ 14 বছৰ ডাঙৰ আছিল। অভিনৱৰ পৰিয়াল আৰু অভিনৱে তোমাক বহুত ভাল পাইছিল। সৰুৰে পৰা এতিয়ালৈকে তুমি ৰাণীৰ দৰে ডাঙৰ দীঘল হৈছিলা। ময়ো পঢ়ি আছিলোঁ। বিয়া হওঁতে মাৰ বৰ দুখত পৰিছিল। কাৰণ দেউতাৰো বহুত সোনকালে মৃত্যু হৈছিল। তেওঁৰ কেঞ্চাৰ হৈছিল। তেওঁ সদায় মূৰৰ বিষ হৈছিল। আমি স্বাভাৱিক বুলি ভাবিছিলোঁ আৰু এতিয়াও তেওঁক পৰীক্ষা কৰোৱা নাছিলোঁ। বিষটো অসহ্যকৰ হৈ পৰাত অভিনৱ আৰু দেউতাকে মোৰ দেউতাক লৈ চহৰলৈ লৈ গ'ল আৰু তেতিয়া তেওঁ পৰীক্ষা কৰা হ'ল। তেতিয়া তেওঁৰ গোটেই মূৰত কেঞ্চাৰ বিয়পি পৰিছিল। তেওঁৰ কেঞ্চাৰ শেষ পৰ্যায়ত আছিল। তেওঁক বচাব পৰাটো অসম্ভৱ আছিল। হস্পিটেলত অভিনৱ আৰু অভিনৱৰ দেউতাকে মোক কইনা হিচাপে লোৱাৰ প্ৰতিশ্ৰুতি দিলে। ঘৰলৈ উভতি আহোঁতে দেউতাই কাকো চিনি নাপালে। সকলোকে পাহৰি গৈছিল। মায়ে কি কৰিব পাৰিলেহেঁতেন? মা আৰু মই অকলশৰীয়া হৈ পৰিলোঁ আৰু অসহায় হৈ পৰিলোঁ। দেউতাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো খৰচ অভিনৱ আৰু তেওঁৰ পৰিয়ালে বহন কৰিছিল। এই অসহায়তাৰ বাবে বাধ্য হৈ মায়ে অভিনৱৰ পৰিয়ালক নাকচ কৰিবলৈ সাহস নকৰি অভিনৱৰ লগত মোৰ বিয়া ঠিক কৰি দিলে। সি মোক সৰুৰে পৰা ভাল পাইছিল। তাত কোনো সন্দেহ নাছিল। 16 বছৰ বয়সত মই সেই অট্টালিকাৰ মালিক হৈ পৰিলোঁ। গতিকে মা অসহায় হৈ পৰিল। কিবা ভুল কৈ মোক বা নিজকে আৰু বেছি অসুবিধাত পেলাব নিবিচাৰিলে। মই কান্দিবলৈ ধৰিলোঁ। মা, মই নাযাওঁ। মই এতিয়াও এইটোৰ বাবে সাজু হোৱা নাই। মই এতিয়া যাব নিবিচাৰোঁ। মই দৌৰি আহিলোঁ মাৰ ওচৰলৈ। মোক দিয়া ফোনটো তুলি লৈ তাক মেছেজ কৰিবলৈ ধৰিলোঁ। কিন্তু তেওঁ মোৰ মেছেজ ৰিপ্লাই দিয়া নাছিল। মোৰ ফোনো ৰিচিভ কৰা নাছিল। হয়তো মোক তেওঁ খং কৰিছিল। মই কোৱা কোনো কথাতে তেওঁ কোনো উত্তৰ দিয়া নাছিল। ইফালে অভিনৱৰ মাকে তাইক বুজাই আছিল যে বোৱাৰী এতিয়াও সৰু। তাই ভয় খাইছে। তাই বৰ্তমান বিয়াৰ অৰ্থ বুজিব পৰা নাই। তাই তোমাৰ শৰীৰটো চম্ভালিব নোৱাৰে। কেইদিনমান দূৰত থাকিব লাগিব। তাই বিয়াৰ অৰ্থ বুজিবলৈ দিয়া। তাই এতিয়াও শিশু। লাহে লাহে মাকে তাইক বুজাই দিব। তাই তোমাৰ যোগ্য হৈ পৰিব। এই মুহূৰ্তত তাই তোমাৰ শৰীৰটো একেবাৰে সহ্য কৰিব নোৱাৰিব। 18 বছৰ অপেক্ষা কৰি আছোঁ মা, তাই ডাঙৰ হোৱাৰ বাবে। এতিয়া মই এঘণ্টাৰ অপেক্ষা কৰিব নোৱাৰোঁ। অভিনৱে খঙেৰে ক'লে। মই একো নাজানো মা। মই সিদ্ধান্ত লৈছোঁ যে মই এতিয়া তাইক লৈ আনিম। মই তাইক বিয়াৰ অৰ্থ বুজাই দিম। আনকি বিয়াৰ অৰ্থ কি? আপুনি আকৌ সকলো আলহীক মাতিব। তাইক কোৱা যে তাই আকৌ কইনা হওক। কাৰণ মই মোৰ কন্যাক এনে কাপোৰ পিন্ধাই নানো। মই তাইক বৰ আৰাম আনিম। অভিনৱৰ মাকে বুজাবলৈ চেষ্টা কৰিলে। কিন্তু সি কোনো অৱস্থাত নাছিল বুজিবলৈ বা শুনিবলৈ। সেইবাৰ সি যি কৈছিল শিলত লিখা শৰীৰ দৰে বুলি গণ্য কৰা হৈছিল। এতিয়া তাৰ মাকে সকলো গম পালে। তাই আকৌ অতিথি নিমন্ত্ৰণ কৰিবলৈ ধৰিলে আৰু এটা গ্ৰেণ্ড বিদায় পাৰ্টিৰ ব্যৱস্থা কৰিলে। তেতিয়ালৈকে সকলো আলহী অট্টালিকাত উপস্থিত হৈছিল। ইফালে মই আৰু মা বিচলিত যেন লাগিল। মা এতিয়া মোৰ তাৰ লগত একেবাৰে যাবলৈ মন যোৱা নাই। মোৰ বৰ ভয় লাগে। মায়ে সান্তনা দিবলৈ ধৰিলে। এতিয়া যিয়ে নহওক এই সিদ্ধান্ত মানি ল'ব লাগিব। তোমাৰ হাতত উপায় নাই। তাৰ লগত যাব লাগিব।
অভিনৱৰ কথা ভাবিলে তাই হৃদয়খন কঁপিছিল। বিয়াৰ অৰ্থ বুজি পোৱা নাছিলোঁ। মই কেনেকৈ তাক সুখী কৰিম আৰু সি বিচৰাখিনি দিম। মোৰ বয়স মাত্ৰ 18 বছৰ আৰু তেওঁ আছিল 32 বছৰীয়া মানুহ। মই কেনেকৈ তাৰ আৱেগক শান্ত কৰিব পাৰিম? মই একো বুজিব পৰা নাছিলোঁ। ইচ্ছা কৰিও একো ক'ব পৰা নাছিলোঁ। মই আকৌ কইনাৰ দৰে সাজ-পোছাক পিন্ধিলোঁ। ঠিক তেতিয়াই তেওঁ মোক নিবলৈ নিজৰ আলহীসকলক লৈ উভতি আহিল। তেওঁ মোক ঘৰলৈ লৈ গ'ল। মই আতংকিত হৈ তেওঁৰ কোঠাত বহিলোঁ। তেওঁৰ কোঠাটো ধুনীয়াকৈ সজাই থোৱা আছিল। তেওঁৰ কোঠাৰ সকলো বস্তুৱে ধুনীয়া আৰু দামী আছিল। মই আতংকিত হৈ বহিলোঁ। ফুলৰ গোন্ধ মোৰ নাকত উৰি গ'ল। মাত্ৰ কেইটামান মুহূৰ্ত পাৰ হৈ গ'ল। ঠিক তেতিয়া অভিনৱ কোঠাটোত সোমাই গ'ল। তেওঁ আহি পোৱাৰ লগে লগে মোৰ হৃদয়খন কঁপিব ধৰিলে। মোৰ অংগবোৰ কঁপি উঠিছিল। লাহে লাহে তাৰ ওচৰ পালোগৈ। তেওঁ ক'লে, মই আৰু এক মিনিটো নষ্ট কৰিব নোৱাৰোঁ। মই তোমাক এই কোঠাত ৰাখিবলৈ 18 বছৰ অপেক্ষা কৰিলোঁ আৰু ইয়াত তুমি টেনটাম নিক্ষেপ কৰি আছা। এতিয়া তোমাৰ এটা টেনটামো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ নাম মোৰ লগত জড়িত। এতিয়া মোক সুখী কৰাটো তোমাৰ কৰ্তব্য। তেওঁৰ কথাবোৰে মোক আৰু বেছি ভয় খুৱাইছিল। মই লৰচৰ কণ্ঠৰে কথা ক'লোঁ, চাওক অভিনৱ, মই এতিয়াও এই কামৰ বাবে সাজু হোৱা নাই। ইয়াৰ বিষয়ে মই একো নাজানো। মই বিয়াৰ দায়িত্ব বুজা ল'ব নিবিচাৰোঁ। মই বিয়াৰ বিষয়ৰ অৰ্থও নাজানো। গতিকে মই তোমাক কেনেকৈ সুখী কৰিম? মোৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰা। মই একেবাৰে তোমাৰ লগত এই সম্পৰ্ক আৰম্ভ কৰিব নোৱাৰোঁ এতিয়াই। সেয়াই হ'ল তোমাৰ নাটকৰ কোনোটোৱেই নহয় আৰু কাম কৰিব। আহকচোন উঠি ইনাইটি পিন্ধক। তোমাৰ অসাৰ কথাবোৰে মোৰ এক মিনিট সময় নষ্ট কৰিব নিবিচাৰোঁ। সোনকালে সলনি হ'বলৈ যাওক আৰু ঘূৰি আহক। এইবাৰ কান্দিবলৈ ধৰিলোঁ। সেই নাইটিটো দেখি মোৰ হাত ভৰি কঁপি উঠিল। উঠি অহাৰ সোনকালে উঠি এই নাইটি পিন্ধা। আজি আপুনি কঠোৰ শাস্তি পাব। মই তোমাক ইমান সাহস দিম যে ইমানবোৰ মেছেজ আৰু ফোন কৰাৰ পিছতো তুমি মোৰ এটাও ফোন ৰিচিভ কৰা নাই। তেওঁৰ কথা শুনি মই কঁপি উঠিলোঁ। প্লিজ, মই এইটো পিন্ধিব নিবিচাৰোঁ। মোৰ বৰ লাজ লাগিব। পিন্ধিব নোৱাৰিলে একো নহয়, মই তোমাক পিন্ধাই দিম। মই তোমাৰ স্বামী। নিজে খুলি লোৱা আগতে মোৰ ভয় লাগিছিল। সি মোৰ ওচৰলৈ অহাৰ লগে লগে মই ইতিমধ্যে বহুত ভয় খাইছিলোঁ আৰু সি মোৰ লগত বিয়াৰ নিশা উদযাপন কৰাৰ লগে লগে মই অজ্ঞান হৈ পৰিলোঁ। চেতনা পাওঁতে মই শাহুৰ কোঠাত আছিলোঁ। লাহে লাহে চকু মেলিলোঁ। মোৰ শাহুৱে ক'লে, নাৰ্ভাছ বা ভয়ৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা অভিনৱ তোমাৰ ওচৰলৈ আহিব যদিহে তুমি নিবিচাৰা। আৰু তুমি মোৰ ৰুমত যিমান দিন মন যায় থাকিব পাৰিবা। শাহুৰ পৰা এই কথা শুনি বৰ সকাহ পালোঁ। সেই নিশাৰ পৰা অট্টালিকাত অভিনৱক দেখা নাছিলোঁ। হয়তো সি বৰ লাজত পৰিছিল। ঘৰৰ সকলোৱে তাক ঠাট্টা কৰিবলৈ ধৰিলে। হয়তো সেই নিশা মই অজ্ঞান হৈ পৰাৰ বাবে তেওঁ লাজতে অট্টালিকাটো এৰি থৈ গৈছিল। সেই নিশা মই আতংকিত হৈ পৰিছিলোঁ। হয়তো সেইবাবে সি মোৰ পৰা আঁতৰি আহিছিল। কিন্তু মই কি কৰিব পাৰিলোঁ? মই সৰু আছিলোঁ, গতিকে এইবোৰ কথাত মই যথেষ্ট ভয় খাইছিলোঁ। এনেকৈ দিন পাৰ হৈ গ'ল। 2 মাহ পাৰ হৈ গ'ল। কিন্তু অভিনৱৰ কোনো চিন-মোকাম নাছিল। অলপ চিন্তিত হৈ পৰিলোঁ। এতিয়া অভিনৱৰ বাবে মোৰ হৃদয়ত অলপ চিন্তাৰ জুই জ্বলি উঠিছিল। মই উপলব্ধি কৰি আছিলোঁ যে স্বামী অবিহনে জীৱনটো অসম্পূৰ্ণ। মোক ইমান ভালপোৱা স্বামীক হেৰুৱাব বিচৰা নাছিলোঁ। স্বীকাৰ কৰোঁ, বিয়াৰ ৰাতিবোৰলৈ মোৰ ভয় হৈছিল। কিন্তু এতিয়া মই সাহস পাইছিলোঁ। অভিনৱক লগ কৰিবলৈ মন গ'ল। তাৰ লগত কথা পাতিব মন গ'ল। তেওঁ প্ৰাপ্য সকলোখিনি দিব বিচাৰিলোঁ। মোৰ ভয়টো মই জয় কৰিছিলোঁ। সকলোৱে মোক কৈছিল যে তেওঁ ইমান বছৰ ধৰি বিয়া কৰোৱা নাছিল। তোমাক বাবে তেওঁ বিচৰা হ'লে তোমাৰ দৰে বহু ছোৱালী তাৰ কইনা হ'লহেঁতেন। তেওঁ কেৱল তোমাক ভাল পাইছিল। সেই নিশাই তাৰ প্ৰেম ফুলি উঠিছিল। সেইবাবে আপুনি অজ্ঞান হৈ পৰিল। এই কথা শুনি মই নিজকে লাজ লাগিল। কিন্তু অভিনৱৰ কোনো খবৰ নাছিল। এই সকলোবোৰ কথা মোৰ শাহুক সুধিব বিচাৰিছিলোঁ। কিন্তু আলোচনা কৰিবলৈ মোৰ বৰ লাজ লাগিছিল। গোপনে শাহুৰ মোবাইলটো তুলি অভিনৱক ফোন কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰ মাত শুনি মই নিমাত হৈ পৰিলোঁ। কথা ক'ব নোৱাৰিলোঁ। আতংকিত হৈ মই ফোনটো কাটি দিলোঁ। মই শাহুৰ লগত কথা পাতিলোঁ। মই
শাহুক সেই কথা ক'ব বিচাৰিছিল অভিনৱ আট্টালিকালৈ মাতিবলৈ। মই তাৰ কইনা হৈ তাৰ হৃদয়ত লুকাই থাকিব বিচাৰোঁ। সম্পূৰ্ণ অধিকাৰ লৈ তাক লগ কৰিব বিচাৰোঁ। এই কথা মই শাহুক কওঁতে শাহুৱে আনন্দত উৎফুল্লিত হৈ তাক ফোন কৰিবলৈ ধৰিলে। সিও চাগে সুখী আছিল। এতিয়া মই তেওঁৰ কোঠাত বহি আছিলোঁ। সম্পূৰ্ণ অধিকাৰ লৈ অভিনৱৰ বাবে অপেক্ষা কৰি আছিলোঁ। ৰাতি 12 বাজিছিল। অভিনৱ কোঠাটোত সোমাই আহি দুমাহৰ পিছত তেওঁক লগ পাইছিলোঁ। চকুত জিলিকি উঠিছিল। প্ৰথমে তেওঁৰ ভৰি দুখন চুইছিলোঁ। তেওঁ হাঁহি মোৰ মূৰত হাত থৈ মোক আশীৰ্বাদ দিলে। তাৰ পিছত মই সম্পূৰ্ণ অধিকাৰে তেওঁৰ হৈ পৰিলোঁ। আজি তেওঁ ইমান বছৰ ইচ্ছাক সম্পূৰ্ণ অধিকাৰে লৈ আহিছিল। ময়ো তেওঁক গ্ৰহণ কৰিছিলোঁ। এতিয়া সম্পূৰ্ণ অধিকাৰ লৈ তেওঁ নিজৰ অংশ লৈছিল। এতিয়া হৃদয়ৰ ভয়ক জয় কৰি মই অভিনৱৰ হৈ পৰিছিলোঁ। আজি 18 বছৰ প্ৰেমে ফল দিছিল। কেৱল ভাগ্যৱান মানুহে ভাল পোৱা মানুহক লগ পায়। গতিকে সেইবোৰ হেৰাই যোৱা উচিত নহয়। মই অভিনৱক পাই অত্যন্ত আনন্দত পৰিলোঁ।